বন্ধু বান্ধৱীসকল এটা নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো। নতুনকৈ যদি মোৰ চেনেলটো চাই আছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মই আপোনালোকৰ এখন বিদ্যালয় ছাত্ৰ আৰু লগতে মাতৃ কিদৰে হিয়া ঠাকুৰি কান্দিছে, যিহেতু শিক্ষক যিহেতু তেওঁ এতিয়া ৰিটায়াৰ হৈছে, তেওঁ বিদায় দিয়া মুহূৰ্ত, সেই মুহূৰ্তখন দেখিলে আপোনালোকে একদম চকু পানী ওলাইছে। ইমানেই এটা দুখ লগা দৃশ্য। যিহেতু আজি সেই ছাৰজনৰ ওপৰত কিয় ইমান তেওঁলোকে কান্দিছে, মাতৃ আৰু লগতে ছাত্ৰ ছাত্ৰী কিয় কান্দিছে আপোনালোকে গম পায়নে? যিহেতু সেই শিক্ষকজনে যেতিয়া ল'ৰা ছোৱালী স্কুললৈ নাহে তেওঁলোকৰ ঘৰলৈ ফোন কৰে, আৰু লগতে যদি তেওঁলোক কাপোৰ কানি ধুবলৈ চাৰ্ফ চাবোন নাই, সকলোখিনি তেওঁ যোগাৰ দি থৈ ইমানেই মৰম দিলে। আৰু সেইখন স্কুলত এটা পেপুৰা নাছিলে বোলে। যেতিয়া সেই ছাৰজন আহিলে তেতিয়াবা একদম স্কুলখন ভৰ্তি হৈ গ'ল। আৰু সেই বিদায় দিয়া মুহূৰ্তখন যিমান যি হ'লে যোনে হ'লে সুখত ভাগি পৰিবই। যিহেতু এই দৃশ্যখন আপোনালোকৰ মাজতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ, যিহেতু তেওঁ তেওঁ এজন খেলুৱৈ আছিলে বুলি সম্পূৰ্ণ তেওঁ মন্তব্য দাঙিছে। গতিকে মন্তব্যটো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মোৰ ইয়াত ভিডিঅ' বনালে ছাগলী কুকুৰা ইমান চিঞৰি থাকে, মোৰ একদম ভিডিঅ' বনাবলৈ মন নাযায়। মোৰ ঢেৰ ছাগলী আছে নহয়, এইবোৰ পে পাপা কৰি থাকে। মোৰ সেইকাৰণে ভিডিঅ' বনাবলৈ বহুত মন নাযায়। মই সেইকাৰণে বাগান এখনত খুব ভিডিঅ' বনাওঁগৈ যে, সেইকাৰণে বাগানখনৰ ওচৰত ভিডিঅ' বনাওঁ। তাত মুকলি কোনো টেনশ্যন নাই, বকিবলৈ মেলিবলৈ কথা ক'বলৈ একো টেনশ্যন নাই। আমাৰ ইয়াত ঘৰৰ চোৱা আছে, বহুত দিগদাৰ হয় গতিকে বেছি দেৰি নকওঁ, এই লগতে সেয়া চিঞৰিলে, লগতে ছাত্ৰজনৰ আৰু লগতে মাতৃহঁতৰ সম্পূৰ্ণ ভিডিঅ'টো এই ভিডিঅ'টোতে পাব। চাওকচোন বাৰু এই ভিডিঅ'টো। আশীৰ্বাদ কৰিবা, তেওঁৰ শিক্ষকতা জীৱন ধন্য হ'ল। ধন্যবাদ। আপোনালোকৰ অনুভূতি কৰক। কেতিয়াবা যদি মই তোমালোকৰ বাইদেউ কিবা কৈছো, মই ৰাজহুৱাভাৱে আশীৰ্বাদ কৰিবা, তেওঁৰ শিক্ষকতা জীৱন ধন্য হ'ল। ধন্যবাদ। আপোনালোকৰ অনুভূতি কৰক। আজি মই ৰাজহুৱাভাৱে আচলতে আমি ক'ব পাৰোঁ বহুত দুখ আৰু পৰিতাপৰ বিষয়। ইমান ভাল শিক্ষক এজন আমাৰ এইখন স্কুলৰ পৰা আজি বিদায় ল'লে যে আমি যিটো কথা আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। ছাৰ সিমানেই ভাল আছিল, ছাত্ৰ ছাত্ৰীক যেনেকৈ তেওঁ প্ৰচেষ্টা কৰি যিমান কাম কৰিছে, এজন ছাত্ৰ ছাত্ৰী যদি স্কুলত অহা নাই, তেওঁৰ ঘৰলৈ লগে লগে কিবা কৰি গৈছে, তাক ইয়াত আনিছে। কোনোবা ছাত্ৰ ছাত্ৰী লেতেৰা হৈ আহিছে, গা ধুৱাই দিয়া আৰু কিবা কৰি দিয়া, কাপোৰ পৰিষ্কাৰ কৰিবৰ কাৰণে যদি ঘৰৰ মাক দেউতাকৰ যদি পইচা নাথাকিলে, ছাৰে নিজেই চাৰ্ফ আৰু চাবোন কিনি ঘৰত দি আহিছে, ল'ৰাটোকো স্কুললৈ পঠাব। ইমান কষ্ট কৰি স্কুলখনৰ ইমান আগতে ছাত্ৰ ছাত্ৰী নাছিল, ছাৰে অহাৰ পিছত স্কুলত ছাত্ৰ ছাত্ৰী নজৰা হৈ গৈছিল। তো আমি ছাৰক আৰু কিহেৰে ভাষাৰে আমি বিদায় দিম, আমাৰ বিদায় দিয়াৰ কোনো ভাষা নাই। আমি ছাৰ এনেকুৱা কীৰ্তি শিক্ষক আমি আৰু জীৱনত পাম নে নাপাম। মই নিজকে ভাবিছোঁ মই এজন ফুটবলাৰ। মই 1988 চনৰ আগষ্ট মাহৰ 18 তাৰিখে জোৰহেঙুলি মহাবীৰ পথৰ প্ৰাথমিক বিদ্যালয়ত যোগদান কৰিছিলোঁ। আৰু সুদীৰ্ঘ 35 বছৰ 5 মাহ 14 দিনৰ বিৰতিৰ পিছত অহা 31/1/2024 চনত বিভাগীয় কৰ্তৃপক্ষৰ পৰা মই অৱসৰ ল'ম। এতিয়া মই ক'ব বিচাৰোঁ, সূৰ্যটো পূবফালে ওলাইছে, পশ্চিম ফালে মাৰ গৈছে। ৰাতিপুৱালে আকৌ সূৰ্যটো ওলাব।
তদ্রূপ মই নিজকেও ভাবিছোঁ মই এজন ফুটবলাৰ হিচাপে বিগত এই ৩৫ বছৰ ৫ মাহ ১৪ দিনত ৬খন খেলপথাৰত খেল প্ৰদৰ্শন কৰিছিলোঁ আৰু এই ৬খন পথাৰত খেল প্ৰদৰ্শন কৰি যিসকল দৰ্শক আছিল মোৰ পৰা তেওঁলোকে কি পাইছে নাপাইছে সেইটো বিচাৰ্য বিষয় তেওঁলোকৰ মোৰ নহয় আকৌ মই আজি আপোনালোকৰ ওচৰত কথা দিলোঁ আল্লাহ যদি মোক বচাই ৰাখে ভগৱানে যদি মোক বচাই ৰাখে আপোনালোকৰ দয়াত মই নিজকে এটা চূড়ান্ত সিদ্ধান্ত কৰিছোঁ ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা মই আকৌ এখন খেলপথাৰত যোগদান কৰিম